হয়, বাংলাদেশৰ ঘটনালৈ আমি তীব্ৰ গৰিহণা জনাইছোঁ। এইকাৰণে গৰিহণা জনাইছোঁ যে বাংলাদেশ চৰকাৰে আমাৰ হিন্দুসকলক কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা নাই। যিহেতু আজি দীপু চন্দ্ৰ দাস তেখেতক দৌৰিয়াই এই জীৱিত অৱস্থাত মাৰি তাক জ্বলাই দিয়া হৈছে। গতিকে বাংলাদেশ চৰকাৰে যদি তাৰ কোনো ধৰণৰ প্ৰস্তাৱ গ্ৰহণ নকৰে, আমাৰ এই অসম চৰকাৰে তেওঁৰ বিষয়ে হিন্দু ৰাষ্ট্ৰ কৰিব লাগে। হিন্দু ৰাষ্ট্ৰ এইকাৰণে কৰিব লাগে যিহেতু বাংলাদেশ চৰকাৰৰ কোনো কাম নাই। কাম নথকাৰ কাৰণে আমাক হিন্দু ৰাষ্ট্ৰ কৰি দিলে বহুত ভাল হয়। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে যিকোনো পৰিস্থিতিত যাতে তেওঁলোকে আমাৰ হিন্দু ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰে। ধন্যবাদ।